ছাৰ বাইদেউসকল, পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ আনহাতে কৰ্মচাৰীসকলৰ চলিত যি এপ্ৰিল মাহৰ দৰমহা আপোনালোকে এতিয়াও লাভ কৰা নাই আৰু এপ্ৰিল মাহৰ পেঞ্চন যে আপোনালোকে এতিয়াও লাভ কৰা নাই, তেনেহ'লে কিয় পলম হ'ব সেই আমি ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ আৰু কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহিছোঁ মেইন খবৰলৈ যে প্ৰথমতে ক'ম পেঞ্চনাৰ আৰু পেঞ্চন কিয় পলম হ'ব, তাৰপিছত আমি ক'ম কৰ্মচাৰীৰ কথা। পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰৰ পেঞ্চন এইবাৰ পলম হোৱাৰ মেইন কাৰণ হ'ল আপোনালোকে জানে যে 25 তাৰিখৰ পৰাই আপোনালোকৰ একাউণ্টত পেঞ্চন, ফেমিলি পেঞ্চনৰ টকাকেইটা সোমাবলৈ ধৰে। কিন্তু এইবাৰ আপোনালোকে এপ্ৰিল মাহৰ কেলেণ্ডাৰখন চাবলৈ যত্ন কৰিব, য'ত চাব 25 তাৰিখ আপোনাৰ ফ'ৰ্থ ছেটাৰডে, আনহাতে 26 এপ্ৰিল ছানডে ৰবিবাৰ। তেনে ক্ষেত্ৰত আপোনালোকৰ 27 এপ্ৰিল সোমবাৰৰ পৰাহে যিকোনো সময়ত আপোনালোকৰ একাউণ্টত পেঞ্চনৰ টকাকেইটা সোমাবলৈ ধৰিব। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে চলিত এপ্ৰিল মাহৰে দৰমহা কৰ্মচাৰীসকলে পোৱাৰ ক্ষেত্ৰত কিয় পলম হ'ব, আৰু ইয়াৰ কাৰণটো হ'ল যে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা, আনহাতে বহুতো জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা এক জাননী প্ৰেৰণ কৰি কৈছে যে এইবাৰ আয়গত কৰ্মযোগী এপত তেওঁলোকে কমচে কম 3টাকৈ তেনেকুৱা ভিডিঅ' চাই চাৰ্টিফিকেট ডাউনলোড কৰাটো বাঞ্ছনীয়, আৰু যাৰ ফলত সেয়া DDO কৰ্তৃপক্ষৰ ফালৰ পৰা সেয়া ভেৰিফিকেশ্যন কৰা হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে। তেনে ক্ষেত্ৰত এইবাৰ কাম চালি জাৰি চোৱাতে নিশ্চয় 1-2 দিন সময় লাগিব। তেনে ক্ষেত্ৰত যি এপ্ৰিল মাহৰ দৰমহা আপোনালোকে মে' মাহৰ 4 তাৰিখ সোমবাৰৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব। সেয়েহে এই আছিল ভিডিঅ'টো। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।